তো আজি আমি এয়া চাই লওক গাইছ গাম্বুৰু এইটো হ'ল গাম্বুৰু ভেকচিন আৰু আমি আগত ৰাণীখেত খোৱালোঁ তো মানে এইটো পানী কেলে ভৰাই থৈছে কেলে কি ফ্ৰিজত ভৰাই থয় না সেইকাৰণে ঠাণ্ডা হৈ আছে সেইকাৰণে আৰু 70 টকা লৈছে এইটো পেকেটটোৰ দাম আৰু আমি ৰাণীখেতো খোৱালোঁ ৰাণীখেতটো 5 দিন বা 7 দিনৰ ভিতৰত দিয়া হয় আৰু গাম্বুৰুটো 12 या 14 দিনৰ মূৰত তো এইটো খুলি আমি দেখুৱাম লেটছ গো তো বস্তু এইকেইটা আহিছে চাই লওক এই চিঞ্চটো মিক্স কৰিবলৈ চিঞ্চটো দিছে আৰু এইকেইটা এতিয়া মিক্স কৰি পেলাই দেখুৱাম আপোনালোকে যদি মিক্স কৰিব নাজানে তেতিয়া মই ইটো ভিডিঅ'ত ৰাণীখেতটো যিটোত মিক্স কৰিছোঁ সেইটো পাই সেম মিক্স কৰা টেকনিকটো শিকি ল'ব মোৰ ইউটিউব চেনেলতে আছে চাই ল'ব তো গাইছ ৰেডি হৈ গ'ল গাম্বুৰু এতিয়া গাম্বুৰু ভেকচিন দিওঁ লেটছ গো তো গাইছ এয়া চাই লওক পাহৰি নাযাব এইটো হ'ল তো এইটো গাম্বুৰু হয় আৰু ৰাণীখেত মানে কৈছিলোঁ আপোনালোকক 5 দিন 7 দিনৰ মূৰত দিয়ে ইউটিউবত দিছিলোঁ আৰু এইটো 12-14 দিনৰ মূৰে দিয়ে গাম্বুৰু তো চাই লওক এতিয়া দিয়া হ'ব দেখুৱাই দিম আপোনালোক কেনেকৈ দিয়া তো এয়া চাই লওক গাইছ কাগজ চলাই দিয়া হৈছে তো এয়া কয়লাৰ আৰু এয়া লোকেল দুইটাকে দিয়া হ'ব চব একেই হয় চাই লওক গাইছ